এগৰাকী দক্ষ নেতাক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। পুষ্পসজ্জিত বাহনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰ দেহ। আৰু দেখা পোৱা গৈছে সমগ্ৰ অন্তিম যাত্ৰাৰ সময়ছোৱাত হাজাৰ হাজাৰ লোক ওলাই আহিছে, বিভিন্ন ক্ষেত্ৰৰ লোক ওলাই আহিছে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে, শেষবাৰ বাবে দৰ্শন কৰিবৰ বাবে, যাৰ পৰিপ্ৰেক্ষিতত আমি জনাইছো কাইলৈ দিনটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে ৰখা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আৰু তাৰ পিছত বৃহস্পতিবাৰ দিনটোত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। এটা যুগৰ অন্ত পৰিল। তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। তৰুণ গগৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে। মঙলবাৰে পুৱা GMCHৰ পৰা চৰকাৰী বাসভৱনলৈ অনা হয় তৰুণ গগৈৰ নশ্বৰ দেহ। চৰকাৰী বাসগৃহতো ৰাজনৈতিক নেতা আৰু গুণমুগ্ধৰ ব্যাপক ভিৰ পৰিলক্ষিত হ'ল। অশ্ৰুসিক্ত নয়নেৰে পত্নী তলী গগৈয়ে জনালে শ্ৰদ্ধাঞ্জলি। গগৈৰ জীয়াৰী চন্দ্ৰিমা গগৈয়েও জনালে শ্ৰদ্ধাঞ্জলি। পিতৃ গৌৰৱৰ কোলাত উঠি ককাকক শেষ শ্ৰদ্ধাঞ্জলি জনালে নাতিয়েকে। গগৈৰ নশ্বৰ দেহত বোৱাৰী এলিজাবেথৰো শ্ৰদ্ধাঞ্জলি। তাৰ পাছতেই তৰুণ গগৈৰ নশ্বৰ দেহটো লৈ যোৱা হয় জনতা ভৱনলৈ। জনতা ভৱনতো গুণমুগ্ধই শেষ শ্ৰদ্ধা জনালে তৰুণ গগৈৰ নশ্বৰ দেহত। ইয়াৰ পাছত জনতা ভৱনৰ পৰা পোনে পোনে ৰাজীৱ ভৱনলৈ নিয়া হয় গগৈৰ নশ্বৰ দেহ। তাৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিন ৰখাৰ ব্যৱস্থা কৰা হৈছে গগৈৰ নিথৰ দেহটো, যাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ গুণমুগ্ধয়ো আহি শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে। শংকৰদেৱ কলাক্ষেত্ৰত তেখেতক আজি গধূলি ইয়ালৈকে তেখেতৰ নশ্বৰ দেহ অনা হ'ব। তাৰ পিছত আজি ৰাতি তেখেত ইয়াত থাকিব, নশ্বৰ দেহ ইয়াতে থাকিব। অহাকালি ৰাতিপুৱাৰ পৰা বিয়লি 6 বজামানলৈকে আমি এটা সময় দি দিম, বহুত ৰাতিলৈকে নহয়, ঠিক 6 বজা বা 7 বজালৈকে যিসকলে আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে তেখেতসকলে আহি শ্ৰদ্ধাঞ্জলি দিব পাৰিব। আৰু যদি কোনোবা অসমৰ বাহিৰৰ পৰা ব্যক্তি আহে তেখেতসকলেও যাতে অকণমান সময় ইয়াতে বহি সময় কটাব পাৰে তাৰ বাবেও আমি ব্যৱস্থা ৰাখিছোঁ। সাধাৰণ লোকসকল যিসকলে তেওঁক শ্ৰদ্ধা জনাব আহিব তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে। আৰু পৰহি দিনা ৰাতিপুৱা বৰ্তমানলৈকে আমি যি পৰিয়ালে জনাইছে যে পৰহি ৰাতিপুৱা তেখেতৰ অন্তিম সংস্কাৰ কৰা হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি জনাই আছো কলাক্ষেত্ৰলৈ নিয়াৰ পূৰ্বে যিহেতু চৰকাৰী বাসভৱন সচিবালয় ৰাজীৱ ভৱনলৈ লৈ যোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নশ্বৰ দেহ, য'ত দেখা পোৱা গ'ল অজস্ৰ গুণমুগ্ধ ওলাই আহিছে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ বাবে। আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে কাইলৈ দিনটো শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ'ব তৰুণ গগৈ নশ্বৰ দেহ। এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ কোন স্থানত আছে, কলাক্ষেত্ৰত গৈ উপস্থিত হৈছে নেকি? ইভা বৰ্তমানলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদলৈ আহি পোৱা নাই নশ্বৰ দেহ, আৰু কিছু সময় পিছতে হয়তো ইয়াত আহি পাবহি। আৰু তাৰ কাৰণে ইয়াত কলাক্ষেত্ৰৰ সমগ্ৰ যি টেণ্ট বনোৱা হৈছে এইটো সাজু কৰি থোৱা হৈছে। ইয়াত সাধাৰণ জনতাৰ কাৰণে মোৰ পৰা যদি সোঁফালে চাই সোঁফালে সাধাৰণ জনতাৰ কাৰণে স্থান দিয়া হৈছে, য'ত বেলেগকৈ তেওঁলোকৰ এণ্ট্ৰি থাকিব। আৰু বাওঁফালে
যি মোৰ বাওঁফালে আছে আৰু মোৰ পিছফালে আছে, পিছফালেতো VIP এৰিয়া হিচাপে প্ৰশাসনে কৰিছে, য'ত বাহিৰৰ পৰা যিসকল নেতা হওক বা লোক আহিব সেই লোকসকল ইয়াত আহিব আৰু বৰ্তমান সময়ত ইয়াত প্ৰশাসনৰ ফালৰ পৰা যাৱতীয় যি ব্যৱস্থা সেই ব্যৱস্থাসমূহ কৰি থকা হৈছে। আৰু আমাৰ লগত কংগ্ৰেছৰ নেতা জয়প্ৰকাশ দাস আছে, আপোনালোকে কেনেধৰণে পৰিকল্পনাটো কৰিছে? আমি অসমে এজন মহান নেতা হেৰুৱালোঁ, আচল অৰ্থত অসমে এজন অভিভাৱক হেৰুৱালে আৰু এই মহান নেতাজনৰ মহাপ্ৰয়াণত আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ, দুখিত হৈছোঁ। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সান্নিধ্যত আহিছিলোঁ যেতিয়া NSUৰ ৰাজ্যিক সভাপতি আছিলোঁ, আৰু তেতিয়া আমি দেখিছিলোঁ যে ইমান বয়সীয়াল নেতা হিচাপে ইমান ডাঙৰ নেতা হৈও তেখেতে আমাৰ নিচিনা সৰু সৰু নেতা কৰ্মীবিলাকৰ লগত যেনেধৰণে কথা পাতিছিলে সঁচাই আপ্লুত হৈছিলোঁ। তেখেতে আমাক নিজৰ পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছিলে আৰু এটা কথা আজিও স্পষ্টকৈ মনত আছে যে তেখেতে আমাক শিকাইছিলে, মোক কৈছিলে যে যেতিয়া তোমাক কোনোবা অন্যায় কৰে তেতিয়া তুমি তেখেতক ক্ষমা কৰি দিবা, প্ৰতিশোধ ল'ব নাযাবা, এনেকুৱা কথা বহুত শিকাই থৈ গৈছিলে। আৰু সেই মহান নেতাজনৰ আজি বিয়োগ, আজি অসমৰ এটা সম্পদ হেৰুৱালোঁ আমি, আৰু অকল অসমতে নহয় ভাৰতৰ এটা সম্পদ হেৰুৱালোঁ। আৰু তেখেতৰ এইটো অপূৰণীয় ক্ষতি। আমি তেখেতৰ পৰিয়াল, গৌৰৱ গগৈ সকলোকে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ আত্মাৰ সদ্গতি পাওক। আৰু এটা কথা ক'বই লাগিব, তৰুণ গগৈ ডাঙৰীয়াৰ যি অৰিহণা অসমৰ কাৰণে, বিশেষকৈ তৰুণ গগৈ ডাঙৰীয়াৰ যি ধুনীয়া অসমখন গঢ়ি থৈ গ'ল, এই অসমখন গঢ়াত তেখেতৰ কিন্তু 100% অৰিহণা আছে। নিশ্চিতভাৱে 100% আজিৰ অসমত তেওঁৰ অৰিহণা আছে। 15 বছৰকৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। বৰ্তমান ইয়াত কলাক্ষেত্ৰত সকলো সাজু কৰি তোলা হৈছে, সকলো সাজু হৈ আছে আৰু বহু লোকো ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি। তেওঁলোকে ইতিমধ্যে ইয়াত যি শেষ শ্ৰদ্ধা নিবেদনৰ কাৰণে ইয়াত আহিছে। প্ৰশাসনৰ ফালৰ পৰা ইয়াত ব্যৱস্থা কৰা হৈছে, নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে ইয়াত বিভিন্ন যি লোক আছে তেওঁলোকক ইয়াত দৰ্শন কৰিব পাৰিব, শেষ শ্ৰদ্ধা তেওঁলোকে দিব পাৰিব। আজি সন্ধিয়াৰ আহি পোৱাৰ পিছৰ পৰাই লোকে ইয়াত শেষ শ্ৰদ্ধা দিব পাৰিব। তাৰপিছত কাইলৈ পুৱাৰ পৰা বিয়লি সন্ধিয়ালৈকে প্ৰশাসনে বা কিছু সময় পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে এটা তেওঁলোকে নিৰ্দিষ্ট সময় বান্ধি দিব, সেই নিৰ্দিষ্ট সময়লৈকে সাধাৰণ লোকে আহি ইয়াত তেওঁলোকে শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। আৰু বৰ্তমান সময়ত ইয়াত যি ব্যৱস্থা সেই ব্যৱস্থা ইয়াত কৰি থকা হৈছে। আপুনি কি ক'ব বিচাৰিব আজি এই গোটেই? আচলতে তেখেতৰ কথা কি ক'ম, আজি তেখেত সঁচাই আমিও বহুত দুখ পাইছোঁ। তেখেত অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এজন বহুত মৰমীয়া নেতা। মই তেখেতক লগ পাইছোঁ বাৰু। আচলতে তেখেতে এনে এজন মানুহ তেখেতে যি কিবা লগ পাইছোঁ তেখেতে এটা কয় যে মানুহক যদি কিবা অপকাৰ কৰে তুমি অপকাৰ নকৰিবা, পাৰিলে তুমি তাক সহায় কৰিবা। কিন্তু তৰুণ গগৈ ছাৰ এই মন্তব্যখিনি আজি সঁচাকৈ বেয়া লাগে। আজি শুনিছোঁ তেখেতে যি ক'লে নিশ্চয় ঋতিক, সকলোৱে কোৱাৰ দৰে আচলতে সমালোচনাক যেতিয়া তেওঁ সমালোচনা কৰা হৈছিল সেই সমালোচনাকো তেওঁ ইতিবাচকভাৱে লৈছিল। তেনে ব্যক্তি বহু কম ওলাব ৰাজনীতিত, তেনে ব্যক্তিত্বৰ অধিকাৰী আছিল এইগৰাকী তৰুণ গগৈ, যাৰ বাবে আজিৰ দিনটোত সকলো ওলাই আহিছে। ঋতিক, আপোনাৰ কাষলৈ আমি পুনৰবাৰ যাম কিছু সময়ৰ পাছত আৰু আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা পোনপটীয়াকৈ দেখুৱাম তাৰ পৰিৱেশ। এই মুহূৰ্তত আগবাঢ়িছোঁ আন এক খবৰলৈ। স্বাস্থ্যৱান হৈ থাকিবলৈ আমাক সকলোতকৈ প্ৰয়োজন হৈছে গাখীৰৰ। আৰু খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় হৈছে খন্তেক বিৰতিৰ। আৰু নিজেই অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাই আছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অন্তিম যাত্ৰাৰ সেই দৃশ্য। বৰ্তমান যিহেতু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অভিমুখে লৈ যোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেশ, আৰু এয়া দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ GSOত গণেশগুৰিৰ এই দৃশ্য। এনেদৰে হাজাৰ হাজাৰ গুণমুগ্ধই তেওঁ এই অন্তিম যাত্ৰাৰ সংগী হোৱা দেখা পোৱা গৈছে। বৰ্তমান ৰাজীৱ ভৱনৰ পৰা এয়া গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অভিমুখে লৈ যোৱা হৈছে তৰুণ গগৈ নশ্বৰ দেহ। GMCHৰ পৰা প্ৰথমে চৰকাৰী বাসভৱন, তাৰপিছত জনতা ভৱন আৰু তাৰপিছত এয়া ৰাজীৱ ভৱনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱাৰ এই দৃশ্য আমি দেখুৱাইছোঁ। এয়া এইগৰাকী তৰুণৰ চিৰবিদায় এই দৃশ্য আমি দেখুৱাইছোঁ, য'ত হাজাৰ হাজাৰ গুণমুগ্ধ এনেদৰে একেলগে তেওঁৰ সৈতে অন্তিম যাত্ৰাৰ সংগী হৈছে। সকলোৱে শেষ দৰ্শন কৰিবৰ বাবে ওলাই অহা দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰৰ লোক দেখা পোৱা গৈছে। সাধাৰণ লোকসকলে এনেদৰে এই পুষ্পসজ্জিত বাহনৰ সৈতে তেওঁলোকে এইদৰে আগবাঢ়ি গৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অভিমুখে।
আৰু সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাইছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে তাত যিহেতু আজিৰ পৰা আৰু কাইলৈ দিনটো ৰখা হ'ব তৰুণ গগৈ নশ্বৰ দেশ যাতে সকলোৱে তেওঁক শেষবাৰৰ বাবে দৰ্শন কৰিব পাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ GS ৰোডৰ এই দৃশ্য ৰাজীৱ ভৱনৰ পৰা কলাক্ষেত্ৰ অভিমুখে এয়া পুষ্পসজ্জিত বাহনত চিৰনিদ্ৰাত চিৰতৰুণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দেখা পোৱা গৈছে তেওঁৰ লগত আছে হাজাৰ হাজাৰ গুণমুগ্ধ আৰু GMCHত চিকিৎসাধীন হৈ থকা অৱস্থাৰে পৰা তেওঁৰ চৰকাৰী বাসভৱন হওক সচিবালয় হওক ৰাজীৱ ভৱন সকলোতে দেখা পোৱা গৈছিল যথেষ্ট লোকৰ ভিৰ আৰু সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিৱেশো আমি দেখুৱাইছোঁ ইতিমধ্যে আমাৰ সাংবাদিক তাত উপস্থিত আছে তাতো দেখা পোৱা গৈছে যথেষ্ট সংখ্যক গুণমুগ্ধই ভিৰ কৰিছে প্ৰিয় নেতাগৰাকীক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী নেতাক অন্তিম দৰ্শনৰ বাবে সকলো তাত উপস্থিত হৈছে যেটো কলাক্ষেত্ৰৰ পৰিৱেশ আমাক দেখুৱাই আছিল ঋত্বিক কৌশিকে এই মুহূৰ্তত পুনৰবাৰ যাব বিচাৰিছোঁ ঋত্বিক কৌশিকৰ কাষলৈ ঋত্বিক ঋত্বিক কৌশিকৰ কাষলৈ যোৱাৰ পূৰ্বে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ দৃশ্য প্ৰথমতে এইটো প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তৰফৰ পৰাও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু কিছু সময়ৰ পিছত প্ৰথমতে এইটো কওঁ যে নৱপ্ৰজন্ম হিচাপে মই বুলি নহয় প্ৰত্যেকে কিন্তু শিকিবলগীয়া বহুখিনি আছে আৰু মই যোৱা বিগত 4টা বছৰৰ বিধানসভাৰ সদনত তেখেতসকলক বহুবাৰ লগ পাইছোঁ শপত গ্ৰহণৰ তেখেতৰ পৰা আশীৰ্বাদ লৈছিলোঁ কিন্তু এই যোৱা যি 3-4বাৰ লগ পাইছোঁ তেখেতে এটা কথাত কিন্তু সদায় প্ৰেৰণা দিছিল আৰু তেখেতে জোৰ দিছিল যে বিধানসভাৰ সকলো বিষয়ত সৰব হ'বৰ কাৰণে কৈছিল যে সকলো বিষয়ত ভাগ লোৱাৰ কাৰণে তেখেতসকলে কৈছিল যে আঙুলতা বিধানসভাৰ বিষয়বিলাকত ভাগ ল'বা দেই আৰু শিকিব পাৰিবা এই কথাবিলাকে নিশ্চয়কৈ আমাক আকৃষ্ট কৰে আৰু দ্বিতীয়তে আমি যিমানবিলাক ধৰক 4 বছৰ বুলি নহয় আমি 10 বছৰ বিগত যিমান দেখিছোঁ তেখেতসকলে এগৰাকী প্ৰকৃত ৰাজনীতিবিদ হ'বৰ কাৰণে যিমানখিনি গুণৰ দৰকাৰ আচলতে আৰু তেখেতৰ গাত প্ৰতিফলিত হৈছে কাৰণে আজি দল বল নিৰ্বিশেষে সকলো কিন্তু আজি ইয়াতে সমাগত হৈছে বিশেষভাৱে আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলৰ যিটো পজিটিভ যিটো মনত আছে ভাইব্ৰেশ্যনটো আমি দেখিবলৈ পাইছোঁ তেওঁৰ হাঁহিটোৰ জৰিয়তে সকলো সমস্যা সমাধান বা সম্ভাষণ জনাইছিল এইটো আটাইতকৈ ডাঙৰ কথা ৰাজনীতিবিদৰ এজনৰ কাৰণে দ্বিতীয়তে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে প্ৰিয় পাত্ৰ হোৱাটো মই ভাবোঁ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা গুণ আৰু এটা দলৰ যি নীতি আদৰ্শ থাকে তাক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহুত কাৰোবাৰ অপ্ৰিয় হ'ব লগা হয় কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলে সেই আদৃষ্ট প্ৰতিষ্ঠা কৰিবলৈ গৈও আজি কিন্তু দল বল নিৰ্বিশেষে সকলোৱে কিন্তু তেখেতৰ প্ৰিয় ভাষণ এইটো বহুত ডাঙৰ কথা আৰু তাতকৈও ডাঙৰ কথা ৰাজনীতিৰ ক্ষেত্ৰত দেখিছোঁ যে তেখেতসকলৰ কাৰ্যকালত আজি যিমানবিলাক উঠি অহা প্ৰজন্ম আছিল বা তেখেতৰ মন্ত্ৰিত্বৰ কালচোৱাত বা তেখেতসকলৰ যি 3 বছৰীয়া কাৰ্যকাল আছিলে 3 বছৰীয়া কাৰ্যকালত কিন্তু এনেকুৱা বহু কেইগৰাকী নেতা আছিলে যিয়ে আজি প্ৰতিষ্ঠা লাভ কৰিছে আজি সেই সুযোগটো দিয়া গৈছে গতিকে এই এগৰাকী ৰাজনৈতিকবিদে নতুনক সুযোগ দিয়াটো সেইটো বহুত ডাঙৰ কথা গতিকে এই কথাবিলাক কিন্তু আমাৰ শিকিবলগীয়া কথা আৰু মই ভাবোঁ যে যিয়ে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি সমাজ সেৱা কৰিব বিচাৰে মই ভাবোঁ যে উৎকৃষ্ট এটা উদাহৰণ উৎকৃষ্ট আদৰ্শ হিচাপে আমি ল'ব পাৰোঁ তেখেতক নিশ্চিতভাৱে সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰীগৰাকী বাইদেউ আপুনি বহু বছৰৰ পৰা তেওঁৰ লগত আছে সান্নিধ্য পাইছে আৰু এটা বৃহৎ ক্ষতিও অসমৰ কাৰণে তেওঁৰ মই তেখেতক খুব ক্ল'জলি পাইছিলোঁ তেখেত 1996ত যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে মই 97ত যুৱ কংগ্ৰেছৰ সভানেত্ৰী হৈছিলোঁ 4.5 বছৰ মই তেখেতৰ লগত একেলগে দলৰ কাম কৰিছিলোঁ আৰু তাৰপিছত 98ত ময়ো সাংসদ আছিলোঁ তেখেতেও সাংসদ আছিলে দুয়োজনে সাংসদ হিচাপেও খুব ক্ল'জলি আছিলোঁ আমি যথেষ্ট কষ্ট কৰি পেলাই মানে অৰ্গেনাইজেশ্যন কৰিছিলোঁ আৰু সেই সময়ত তাৰপিছত 2001 চনত আমি চৰকাৰ গঠন কৰিলোঁ দলে চৰকাৰ গঠন কৰিলে সেই সময়খিনি 4.5 বছৰটো মোৰ কাৰণে খুব ক্ৰুচিয়েল আছে এতিয়া যথেষ্ট কষ্ট কৰি মই তেখেতক মানে হেৰি কৰিছিলোঁ তেখেতৰ লগত অৰ্গেনাইজেশ্যন কৰিছিলোঁ এয়া আছিল দুগৰাকীকৈ ৰাজনীতিবিদ আৰু এগৰাকী ৰাজনীতিবিদ যিগৰাকী ৰাজনীতিবিদৰ ক্ষেত্ৰত আপুনি ক'ব পাৰোঁ যে তেওঁৰ কোনো দল বা সংগঠনৰ কথা নাই ইয়াত সকলোৱে ইয়াত আহিছে দল সংগঠন নিৰ্বিশেষে আৰু সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী
গৰাকী আৰু ইয়াত তেওঁক যি শিকিবলগীয়া আছে প্ৰায় সকলোৱে কৈছে ইয়াত তেওঁলোকৰ লগত যি সান্নিধ্যত আছিল বা তেওঁক কম সময়ৰ কাৰণেও সান্নিধ্য যি লাভ কৰিছিল সকলোৰে এটাই কথা যে তেওঁৰ পৰা বহু কথা তেওঁলোকে শিকিছে সক্ৰিয় ৰাজনীতিত থাকি কেনেধৰণে সমাজ সেৱা কৰিব বা ৰাজনীতিক কেনেধৰণে তেওঁলোকে কৰিব আৰু দেশ আৰু ৰাজ্যৰ উন্নতি কেনেধৰণে তেওঁলোকে কৰিব এনেধৰণে এতিয়া সকলোৰে মাজত এটা দুখ আহি পৰিছে কাৰণ আমাৰ মাজৰ পৰা যোৱাকালি 5:34 বজাত তেওঁ আমাৰ পৰা ইহ সংখ্যাৰ এৰি পৰ সংখ্যালৈ গুচি গৈছিল আৰু এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত এনেধৰণে তেওঁৰ কাৰণে যি ৰখাৰ ব্যৱস্থা কৰা হৈছে য'ত ৰাজ্যবাসীয়ে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বাহিৰৰ পৰা যিসকল লোক আহিব ৰাজনীতিবিদেই হওক বা আন যিসকল তেওঁৰ গুণমন্ত্ৰ আছে সেইসকলৰ বাবেও বিশেষ ব্যৱস্থা ইয়াত গ্ৰহণ কৰিছে আমাৰ সাংবাদিক ঋতিক কৌশিকে আমাক দেখুৱাইছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই পৰিৱেশ যিহেতু আৰু কিছু সময়ৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে কিছু সময়ৰ পাছতে যিহেতু উপস্থিত হ'ব আৰু তাত আজিৰ পৰা কাইলৈ দিনটো ৰখা হ'ব সকলো লোকৰ বাবে বৰ্তমান তাত তেনেদৰে দেখা পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নাম প্ৰসংগ চলি আছে নাম কীৰ্তনেৰে ভগৱানৰ গুণানুকীৰ্তন কৰা হৈছে কাৰণ এই মুহূৰ্তত সকলো আচলতে যিহেতু হুকাহত হৈ পৰিছে বা ক্ৰুদ্ধ হৈ পৰিছে এই মুহূৰ্তত এনেদৰে ভগৱানৰ গুণানুকীৰ্তনে সকলোৱে তাত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা হৈছে আৰু এই পৰিৱেশৰ মাজতে এইগৰাকী চিৰতৰুণ নেতাৰ নশ্বৰ দেহ ৰখা হ'ব আজি আৰু কাইলৈ দিনটো আৰু তাৰপিছত পুনৰ তাত কাইলৈ দিনটোত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ঋতিক কৌশিকে আমাক যিহেতু দেখুৱাই আছে কলাক্ষেত্ৰৰ পৰা এই পৰিৱেশ আমি পুনৰ যাম ঋতিকৰ কাষলৈ তেওঁৰ জৰিয়তে আমি দেখুৱাম তাৰ পূৰ্বে আমি জনাইছোঁ আমাৰ টেলিভিশ্যনৰ পৰ্দাত আমি দেখুৱাই আছোঁ এয়া GS ৰোডৰ দৃশ্য এনেদৰে লৈ যোৱা হৈছে বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ এই পৰিৱেশ আমি দেখুৱাই থাকিম পুনৰ সময় হৈছে খন্তেক বিৰতিৰ